নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল 2 জবলৈ। বন্ধু বান্ধৱীসকল, মই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী চাকৰিৰ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। ঠিক তেনেধৰণে আজিও ভাৰত চৰকাৰৰ অধীনৰ ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোত বহুতো পদ খালী হৈ আছে। এই পদসমূহ পূৰণৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিছে। আজি মই সেই বিজ্ঞাপনটোত আপোনালোকক সম্পূৰ্ণভাৱে বিতংকৈ আলোচনা কৰিম বুলি আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, এই বিজ্ঞাপনটোৰ জৰিয়তে আমি যিখিনি পদ আছে সেই পদখিনি কেনেধৰণে পূৰণ কৰিব পাৰিম আৰু কেনেধৰণে আমি ইয়াৰ কাৰণে এপ্লাই কৰিম, বয়সৰ সীমা কিমান লাগিব, শিক্ষাগত অৰ্হতা কিমান লাগিব ইত্যাদি সকলোখিনি বিষয়ে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আহক আমি ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাওঁ, তেতিয়া আমি সকলোখিনি কথা জানিব পাৰিম। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ সকলো ভিডিঅ' প্ৰথমে পাবৰ কাৰণে আপোনালোকে অল নটিফিকেশ্যনটো অন কৰি দিব বুলি মই আশা ৰাখিলোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ ভিডিঅ'টো আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব বুলি মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এইটো মই বিজ্ঞাপনটোত আহিছোঁ, আপোনালোকে চাওক। এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰা। ইয়াতে আপোনালোকে দেখা পাইছে এই বিজ্ঞাপনটো প্ৰকাশ কৰিছে 15/12/2023 তাৰিখত। এইটো আপোনালোকে দেখা পাইছে। এতিয়া আমি আহোঁ আমাৰ পদখিনি কি কি পদ আছে, ইয়াত কেনেধৰণে এপ্লাই কৰিব পাৰোঁ আমি এইখিনি বিষয়ে জানো। প্ৰথমে চাওঁ, এইটো বিজ্ঞাপনটো আপোনালোকে দেখা পাইছে। বিজ্ঞাপনটোৰ আমাৰ 28/12/2023 তাৰিখে আমাৰ ইয়াৰ ইণ্টাৰভিউ হ'ব আৰু ইয়াতে ইণ্টাৰভিউটো হ'ব 28/12/2023 তাৰিখত আৰু কিমান টাইমত হ'ব এই টাইমটো দিয়া হৈছে 9:30 AM আমাৰ এই ইণ্টাৰভিউটো হ'ব। গতিকে আপোনালোকে দেৰি নকৰি এই টাইমৰ আপোনালোকে যাব লাগিব ইণ্টাৰভিউ দিবৰ কাৰণে। এতিয়া আমি আহোঁ কি কি পদ আছে এইখিনি বিষয়ে জানিবলৈ। প্ৰথমতে চাওঁ, ইয়াতে যিটো প্ৰজেক্টৰ কাৰণে পদটো আছে সেইটো হৈছে বেম্বো ৰিচোৰ্চ মেপিং ইন দ্য ষ্টেট অফ আছাম। এইটো প্ৰজেক্টৰ কাৰণে হয়। ইয়াতে পদটো হৈছে আমাৰ ফিল্ড এছিষ্টেণ্ট। এইটো পদটো আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। ইয়াতে প্ৰজেক্টটো হৈ গ'ল। এতিয়া আমি আহোঁ পদটোৰ কাৰণে। পদটো হৈছে ফিল্ড এছিষ্টেণ্ট। ইয়াতে টোটেল 6টা পদ আছে। এইটো আপোনালোকে দেখা পাইছে, ফিল্ড এছিষ্টেণ্ট 6টা পদ আছে। ইয়াৰ কাৰণে আমি আহোঁ এতিয়া এছেঞ্চিয়েল কোৱালিফিকেশ্যনটোৰ কাৰণে। কি কি কোৱালিফিকেশ্যন আমাৰ ইয়াৰ কাৰণে লাগিব। ইয়াৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ ছায়েন্সৰ হ'ব লাগিব। যদি এইটো নহয় তেনেহ'লে আপোনালোকে এইটো কাৰণেও এপ্লাই কৰিব পাৰিব। যদি আপোনালোক গ্ৰেজুৱেশ্যন হয় তেতিয়াহ'লেও এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেশ্যন হ'লে। আৰু যদি কেণ্ডিডেটজনে হেভিং ৱৰ্কিং নলেজ অন বেম্বো, যদি বেম্বোত কাম কৰা তেওঁলোকে জানে বা অভিজ্ঞতা আছে তেতিয়াহ'লেও এই পদটোৰ কাৰণে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু ইয়াৰ কাৰণে আমি সবিশেষ জানিবৰ কাৰণে আমি ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লাগিব, তেতিয়া আপোনালোকে ইয়াত সকলোখিনি জানিব। ইয়াতে দৰমহাটো আপোনালোক দেখুওৱা হৈছে, এইটো 17,000 টকা দৰমহা হ'ব। দৰমহাটো 17,000 টকা, এইটো প্ৰতি মাহত হ'ব। আপোনালোকে এইখিনিতে গম পালে। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে বয়সৰ সীমা কিমান লাগিব। বয়সৰ সীমাটো আমাৰ ইয়াতে দেখুওৱা হৈছে 30/1/2023লৈকে। 30/1/2023লৈকে আমাৰ 28 বছৰ হ'ব লাগিব। 30/1/2023লৈকে 28 বছৰ হ'ব লাগিব। আৰু যদি যিসকল কেণ্ডিডেট SC ST বা ওমেন হয় তেওঁলোকৰ কাৰণে ইয়াতে আকৌ ৰিলেক্সেশ্যন দিয়া হৈছে। এইটো কেটেগৰী ৱাইজ ৰিলেক্সেশ্যন। SC ST ওমেনৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে। আৰু OBC কেণ্ডিডেটৰ কাৰণে ইয়াতে
3 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে এইটো 3 বছৰ ৰিলেক্সেশ্যন দিয়া হৈছে এইটো আপোনালোকে বুজি পালে এতিয়া ইয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ইয়াৰ কাৰণে আপোনালোকৰ ইয়াতে দিয়া হৈছে যে এখন ফৰ্ম আছে যিখন ফৰ্ম আমাক দিছে সেই ফৰ্মখন আমি ফিল আপ কৰিব লাগিব ফিল আপ কৰাৰ পাছত আমাৰ যিখিনি ডকুমেন্টছ আছে এই ডকুমেন্টছখিনি আমি কপি কৰি ল'ব লাগিব এইটো দেখা পাইছে মই দেখাই দিছো আপোনালোকক ইন্ডিকেট কৰি প্ৰথমতে ফিল আপ দা এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিব লাগিব লগত ডকুমেন্টছখিনি গাঠি দিব লাগিব না আৰু লগতে ইন্টাৰভিউ ডেটত আপোনালোকে সেই বস্তুখিনি লগত লৈ যাব লাগিব আৰু লগতে সেলফ এটেস্টেডো ইয়াতে থাকিব লাগিব আপোনালোকৰ ডকুমেন্টছখিনি আৰু নেক্সট আছে আমাৰ লগত আৰু এটা বস্তু আমি লগত লৈ যাব লাগিব এই বস্তুটো হৈছে আমাৰ ফটো পাসপোর্ট সাইজ ফটো আমি ফর্মত পাসপোর্ট সাইজ ফটো গাঠি দিব লাগিব এইখিনি কথা আপোনালোকে বুজি পালে ইয়াৰ পিছতে আমি এতিয়া আমি এই যে গুটেইখিনি কথা হল এতিয়া আমি ফৰ্মখন কোড জমা দিম কিমান তাৰিখত দিম হেতু কোৱা হৈছিল আপোনালোকক 28/12/2023 তাৰিখৰ দিনা আমাৰ ইন্টাৰভিউ হ'ব সেই ডেটত আমি যাব লাগিব কলৈ যাব লাগিব 9:30 ত আমি পোৱাকৈ যাব লাগিব আমি কলৈ যাম আমি যাব লাগিব আমাৰ যেটো ইয়াৰ অফিস আছে হি অফিসত আমি যাব লাগিব কত যাব লাগিব আমাৰ অফিসটো হৈছে ফৰেষ্ট ইকোলজি এণ্ড ক্লাইমেট চেঞ্জ ডিভিজন ICFRE ৰেইন ফৰেষ্ট ৰিসাৰ্চ ইনষ্টিটিউট যোৰহাট আমি এই এড্ৰেছত আমি যাব লাগিব এড্ৰেছটো আপোনালোকে চাই লওক এইটো এড্ৰেছত যাব লাগিব যেহেতু ফৰেষ্ট ইকোলজি এণ্ড ক্লাইমেট চেঞ্জ ডিভিজন ICFRE ৰেইন ফৰেষ্ট ৰিসাৰ্চ ইনষ্টিটিউট যোৰহাট এই এড্ৰেছত আমি যাব লাগিব ইয়াৰ পিছ যাবলৈ যাওঁতে আমি লগতে ডকুমেন্টছখিনিও লগত লৈ যাব লাগিব আমাৰ যিখিনি ডকুমেন্টছ আছে আমি ডকুমেন্টছ বিলাক লগত লৈ যাব লাগিব আৰু ফৰ্মখনো আমি ফিল আপ কৰি লৈ যাব লাগিব আমি এটা ফৰ্মখন আপোনালোকক দেখাব চেষ্টা কৰিছো কেনে ধৰণে ফিল আপ কৰিব লাগিব এইকিটা বিষয় মই অকমান আপোনালোকক দেখাই দিও আপোনালোকে চাই লব ইয়াতে এইটো ফৰ্মখন দেখা পাইছে এপ্লিকেশন ফৰ্ম ফৰ work in interview এখন ইন্টাৰভিউ কাৰণে লৈ যোৱা এখন ফৰ্ম ইয়াতে আপোনাৰ পাসপোর্ট সাইজ ফটোকপি লগাবলৈ লাগিব লগত লগাই দিব তাৰ পিছত আমি আহিলো আমি কি পদৰ কাৰণে এপ্লাই কৰিম হেতু ইয়াতে লিখি দিব আৰু আমাৰ প্ৰজেক্টটো কি প্ৰজেক্টৰ পদ সেই প্ৰজেক্টটো ইয়াতে লিখি দিব তাৰ পিছত আপোনাৰ নাম ইয়াত লিখিব তাৰ পিছত ইয়াতে আপোনাৰ ফাদাৰস নেম বা হাজবেন্ড হলে হাজবেন্ডৰ নেম ইয়াতে লিখিব তাৰ পাছত ইয়াতে ডেট অফ বাৰ্থ টো লিখিব ইয়াতে আপোনালোকৰ 30/11/2023 ত ইয়াৰ মান্থ ডেজ কিমান হয়টো লিখিব তাৰ পিছত আহিলে সেক্স টু মেল ফিমেল এইকিটা লিখিব তাৰ পিছত মেৰিটেল ষ্টেটাস আছে মেৰিড হলে মেৰিড আনমেৰিড হলে আনমেৰিড তাৰ পিছত আহিলে SC ST OBC এইকিটা কাষ্টৰ ওপৰত লিখিব কি কাষ্ট হয় হেতু লিখিব SC হলে SC ST হলে ST OBC হলে OBC লিখিব তাৰ পিছত আপোনালোকৰ আহিলে কমিউনিকেশন এড্ৰেছ আপোনালোকৰ যেটো অফিসে আপোনালোকৰ যি কন্টাক্ট কৰিব সেই কন্টাক্ট এড্ৰেছটো ইয়াতে লিখিব তাৰ পিছত আহিলে এটো পাৰ্মানেন্ট এড্ৰেছ আপোনালোকৰ নিজৰ পাৰ্মানেন্ট এড্ৰেছটো লিখিব তাৰ পিছত আহিলে এখিনি আপোনালোকৰ কোৱালিফিকেশনটো ইয়াতে লিখিব ইয়াতে আপোনাৰ কোন ইনষ্টিটিউটৰ পাছ কৰিছে এটো লিখিব ইয়াতে কোন ইনষ্টিটিউট বোৰ্ড বা ইউনিভাৰ্সিটি বা পাছ কৰিছে এটো লিখিব কিমান চনত পাছ কৰিছে লিখিব সাবজেক্ট খিনি লিখিব আৰু পিনে ডিভিজন বা পাৰ্সেন্টেজটো ইয়াতে লিখিব তাৰ পিছতে আমি আৰু পিছলৈ যাওঁ ইয়াতে আৰু বহুতখিনি বস্তু আছে দেখা পাইছে এইখিনি বস্তু আপোনালোকে চাই লব মোৰ বিজ্ঞাপনটো মোৰ ভিডিও ডেসক্ৰিপচনত থাকিব তাৰ পৰা লৈ লব বুলি মই আশা